মোৰ ল'ৰাটো আজি কিছুদিন আগৰ পৰাই মানে অসুখত ভুগি আছিলে। ভুগি থকাৰ কাৰণে মই মানে কি ওচৰত মেডিকেলত ট্ৰিটমেণ্ট কৰিলোঁ, বৰপেটা মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰি গম পালোঁ যে দুইটা কিডনী মানে বিফল হোৱা মানে এটা প্ৰমাণ পালোঁ। মানে বৰপেটা মেডিকেল গুৱাহাটী GMC হস্পিটেলত মানে প্ৰেৰণ কৰিলে। ইয়াত গম পালোঁ যে দুইটা কিডনী মানে বৰ এটা হেৰি নোহোৱাৰ কাৰণে মই মানে কি বৰ নিৰুপায়ত পৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই। তাৰপিছত সেইকাৰণে মই ভাবিছোঁ কি যে ল'ৰাটো মানে এৰিব নোৱাৰোঁ আৰু মানে কি হ'ল কামৰূপ কলেজত BSc থাৰ্ড চেম পঢ়ি আছিলে। পঢ়ি থকাৰ কাৰণে তাৰমানে এতিয়া তাক মানে বৰ বেয়া লগা হৈছে আৰু গতিকে অসমবাসী ৰাইজক কাতৰি আহ্বান কৰোঁ যাতে মোৰ ল'ৰাটোৰ মুখৰ ফালে চাই আৰু মোৰ পৰিয়ালটোৰ মুখৰ ফালে অসমবাসী ৰাইজে মোক যাতে অকণমান সহায় কৰে আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ পৰা ৰাইজক মই একদম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মই মানে সাধাৰণ কাম এইটো মানে কি নিজাকৈ নহয়, মানে কি বেলেগৰ আণ্ডাৰত মই বাকচ বনোৱা কাম কৰোঁ টিঙত। মোৰ সেইটোৱে কাম বিশেষ নহয়, মানে 400-500 টকা এটা হাজিৰা পাওঁ। পৰিয়ালটো যেনে তেনে চলি আছোঁ আৰু অপাৰেশ্যনৰ কাৰণে কিমান টকা লাগিব বুলি কৈছে আপুনি? এতিয়াতো মানে 4.5 লাখ 5 লাখ টকা এটা কৈছে আৰু গতিকে সিমান পইচাটো মই সক্ষম নহয় আৰু সিমান পইচা মই ভাবিবই নোৱাৰোঁ কেনেকৈ কি কৰোঁ। এতিয়া মই মানে নিৰুপায়ত পৰিছোঁ আৰু ঔষধ কিনিব গৈছে 500 টকা লৈ গৈছে। 500 মোৰ মানে কি 1700 টকাৰ ঔষধ দিছে। এতিয়া মই 500 মান ঔষধটো কেনেকৈ কিনো মই ভাবি পোৱা নাই। আকৌ মানে কিবা কৰি মানে আধাটো লৈ গুচি আহিছোঁ আৰু উপায় নাই, সিমানটোৱে লৈ আহিলোঁ। মানে অসমবাসী ৰাইজক মই যেনেকৈ নহওক কাতৰি আহ্বান জনাইছোঁ যাতে অসমবাসী ৰাইজে হওক বা অসম চৰকাৰে হওক মোক যেনেকৈ নহওক মানে ল'ৰাটোৰ মুখৰ ফালে চাই বা পৰিয়ালটোৰ মুখৰ ফালে চাই যাতে মোক অকণমান সহায় কৰে আৰু তাৰ কাৰণে বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। পঢ়াত যথেষ্ট ভাল আছিলে, মানে কি মেট্ৰিকতো মানে কি 5খন লেটাৰ পাই ষ্টাৰ কৰিছিলে। নামটো ত্ৰিনয়ন পাঠক। নামটো ত্ৰিনয়ন পাঠক আছিলে। আপোনাৰ ঘৰ আছিলে আমৰিখোৱা, আপোনাৰ থানা সৰ্থেবাৰী, জিলা বৰপেটা যদিও আমাৰ এতিয়া নলবাৰী ডিষ্ট্ৰিক্টলৈ মানে কাটি আনিছে। এতিয়া আমি মানে কি বৰপেটাতো আছোঁ, নলবাৰী ডকুমেণ্টছবিলাক আমাৰ বৰপেটা হৈ আছে, কিন্তু আমি এতিয়া নলবাৰী ডিষ্ট্ৰিক্টত পৰিছোঁ সহায় বিচাৰিছোঁ আৰু মোৰ ল'ৰাটো আজি কিছুদিন আগৰ পৰাই মানে অসুখত ভুগি আছিলে। ভুগি থকাৰ কাৰণে মই মানে কি ওচৰত মেডিকেলত ট্ৰিটমেণ্ট কৰিলোঁ, বৰপেটা মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰি গম পালোঁ যে দুইটা কিডনী মানে বিফল হোৱা মানে এটা প্ৰমাণ পালোঁ। মানে বৰপেটা মেডিকেল গুৱাহাটী GMC হস্পিটেলত মানে প্ৰেৰণ কৰিলে। ইয়াত গম পালোঁ যে দুইটা কিডনী মানে বৰ এটা হেৰি নোহোৱাৰ কাৰণে মই মানে কি বৰ নিৰুপায়ত পৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই। তাৰপিছত সেইকাৰণে মই ভাবিছোঁ কি যে ল'ৰাটো মানে এৰিব নোৱাৰোঁ আৰু মানে কি হ'ল কামৰূপ কলেজত BSc থাৰ্ড চেম পঢ়ি আছিলে। পঢ়ি থকাৰ কাৰণে তাৰমানে এতিয়া তাক মানে বৰ বেয়া লগা হৈছে আৰু গতিকে অসমবাসী ৰাইজক কাতৰি আহ্বান কৰোঁ যাতে মোৰ ল'ৰাটোৰ মুখৰ ফালে চাই আৰু মোৰ পৰিয়ালটোৰ মুখৰ ফালে অসমবাসী ৰাইজে মোক যাতে অকণমান সহায় কৰে আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ পৰা ৰাইজক মই একদম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মই মানে সাধাৰণ কাম এইটো মানে কি নিজাকৈ নহয়, মানে কি বেলেগৰ আণ্ডাৰত মই বাকচ বনোৱা কাম কৰোঁ টিঙত। মোৰ সেইটোৱে কাম বিশেষ নহয়, মানে 400-500 টকা এটা হাজিৰা পাওঁ। পৰিয়ালটো যেনে তেনে চলি আছোঁ আৰু অপাৰেশ্যনৰ কাৰণে কিমান টকা লাগিব বুলি কৈছে আপুনি? এতিয়াতো মানে 4.5 লাখ 5 লাখ টকা এটা কৈছে আৰু গতিকে সিমান পইচাটো মই সক্ষম নহয় আৰু সিমান পইচা মই ভাবিবই নোৱাৰোঁ কেনেকৈ কি কৰোঁ। এতিয়া মই মানে নিৰুপায়ত পৰিছোঁ আৰু ঔষধ কিনিব গৈছে 500 টকা লৈ গৈছে। 500 মোৰ মানে কি 1700 টকাৰ ঔষধ দিছে। এতিয়া মই 500 মান ঔষধটো কেনেকৈ কিনো মই ভাবি পোৱা নাই। আকৌ মানে কিবা কৰি মানে আধাটো লৈ গুচি আহিছোঁ আৰু উপায় নাই, সিমানটোৱে লৈ আহিলোঁ। মানে অসমবাসী ৰাইজক মই যেনেকৈ নহওক কাতৰি আহ্বান জনাইছোঁ যাতে অসমবাসী ৰাইজে হওক বা অসম চৰকাৰে হওক মোক যেনেকৈ নহওক মানে ল'ৰাটোৰ মুখৰ ফালে চাই বা পৰিয়ালটোৰ মুখৰ ফালে চাই যাতে মোক অকণমান সহায় কৰে আৰু তাৰ কাৰণে বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। পঢ়াত যথেষ্ট ভাল আছিলে, মানে কি মেট্ৰিকতো মানে কি 5খন লেটাৰ পাই ষ্টাৰ কৰিছিলে। নামটো ত্ৰিনয়ন পাঠক। নামটো ত্ৰিনয়ন পাঠক আছিলে। আপোনাৰ ঘৰ আছিলে আমৰিখোৱা, আপোনাৰ থানা সৰ্থেবাৰী, জিলা বৰপেটা যদিও আমাৰ এতিয়া নলবাৰী ডিষ্ট্ৰিক্টলৈ মানে কাটি আনিছে। এতিয়া আমি মানে কি বৰপেটাতো আছোঁ, নলবাৰী ডকুমেণ্টছবিলাক আমাৰ বৰপেটা হৈ আছে, কিন্তু আমি এতিয়া নলবাৰী ডিষ্ট্ৰিক্টত পৰিছোঁ সহায় বিচাৰিছোঁ আৰু